অসমৰ মুখ্যমন্ত্ৰীক মই ভূমিপুত্ৰ লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰিব খুজিছো, সোণোৱাল কছাৰী অসমীয়া জাতীয় জীৱনৰ যদি অভিন্ন অংগ হয় তেতিয়াহ'লে এই বাইথ উৎসৱটোত তেওঁলোকে বন্ধৰ দিন ঘোষণা কৰিব লাগে। ৰেষ্ট্ৰিক্টেড হলিডে নহয়, বন্ধৰ দিন। ভূমিপুত্ৰসকলক সন্মান কৰিলে, তেওঁলোকৰ সংস্কৃতিক সন্মান কৰিলেহে অসমীয়া সমাজ আৰু অসমৰ জাতীয় সভ্যতাক প্ৰকৃত সন্মান কৰা হ'ব। কিন্তু দাবী নহয়, আহ্বান। আৰু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহৰ হৃদয়ৰ আহ্বান চৰকাৰে শুনিব লাগিব, ৰজাঘৰে শুনিব লাগিব। এই মাটি ভেটি, মোৰ মাটি ভেটি, মোৰ ককা আজু ককা উঠাও পৰিঙে দি থৈ যোৱা মাটি ভেটি, ইয়াত মোৰ অধিকাৰ নিশ্চিত হ'ব লাগিব। এই মাটি ভেটিত মোৰ ককা আজু ককাই দি থৈ যোৱা কৃষ্টি সংস্কৃতি আমি সকলোৱে পৰিৱেশন কৰাৰ পৰিৱেশ থাকিব লাগিব। মোৰ মাটি ভেটিত মোৰ অধিকাৰ থাকিব লাগিব। সেইকাৰণে আজি বাইথ পূজাৰ দিনটোত মই এই দাবী উত্থাপন কৰিছো, যাতে ৰজাঘৰে এই কথাবোৰ শুনে, এই দায়িত্ব যাতে পালন কৰে। এইটো এটা ৰাজধৰ্ম, এটা জাতীয় দায়িত্ব। এই দায়িত্ব যাতে ৰজাঘৰে পালন কৰে, তাৰ কাৰণে মই আহ্বান জনাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।